নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, কি অভিশাপৰ কাৰণে নাৰী অকালতে বিধৱা হয়? কণগৰাকী নাৰী জীৱনত পুত্ৰ সন্তান জন্ম দিবলৈ অক্ষম হয়। প্ৰিয় দৰ্শক, আৰু কি অভিশাপৰ কাৰণে এগৰাকী নাৰীয়ে নিজৰ স্বামীক মৰম নকৰে? প্ৰিয় দৰ্শক, তেন্তে আহক আমি এই তিনিওটা প্ৰশ্নৰ উত্তৰ জানি লওঁ। এক সময়ৰ কথা, ভগৱান বিষ্ণুৰ কাষত দেৱী লক্ষ্মীয়ে বহি গভীৰ চিন্তাত হেৰাই গৈছিল। এই দেখি ভগৱান বিষ্ণুৱে সুধিলে, হে প্ৰিয়, কি চিন্তাত পৰিছা? তেতিয়া দেৱী লক্ষ্মীয়ে ক'লে, প্ৰভু, মই এই পৃথিৱীত তিনিজন বান্ধৱী দেখিলোঁ। ইয়াৰে দুগৰাকী বিধৱা হৈ দুখেৰে জীৱন যাপন কৰি আছে। আনহাতে তৃতীয় মহিলাগৰাকীয়ে স্বামীৰ সৈতে সুখেৰে জীৱন কটাই আছে। মই এই কথাটো বুজি নাপালোঁ। গতিকে মোৰ মনত তিনিটা প্ৰশ্ন আছে। মই বিচাৰোঁ আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দি মোৰ কৌতূহল দূৰ কৰক। প্ৰিয় দৰ্শক, মা লক্ষ্মীৰ কথা শুনি ভগৱান বিষ্ণুৱে ক'লে, হে লক্ষ্মী, আপুনি আপোনাৰ তিনিটা প্ৰশ্ন মোক কোৱা। মই সেইবোৰ বুজি লৈ আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তেতিয়া মা লক্ষ্মীয়ে ক'লে, প্ৰভু, মোৰ প্ৰথম প্ৰশ্নটো হ'ল, এনেকুৱা কোনটো বস্তু যিটো এগৰাকী মহিলাই নিজৰ স্বামী বিচাৰিলেও নিদিয়ে? আৰু দ্বিতীয়টো, কোনগৰাকী মহিলাই জীৱনত কেতিয়াও সুখ নাপায়? আৰু তৃতীয়টো হ'ল, কোনগৰাকী মহিলাই সময়তকৈ আগতেই বিধৱা হয়? প্ৰিয় দৰ্শক, এই কথা শুনি ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী লক্ষ্মী, আপুনি যি নাৰীৰ কথা কৈছে তাৰে ভিতৰত দুগৰাকী বিধৱা হয় আৰু আনগৰাকীয়ে স্বামীৰ সৈতে সুখেৰে জীৱন যাপন কৰি আছে। আপুনি জানিব বিচাৰিছে যে এনেকুৱা কিয় হ'ল? তেন্তে শুনক, আপোনাক এটা সৰু কাহিনী কওঁ। মাত্ৰ ইয়াক মনোযোগ সহকাৰে শুনিব, কাৰণ অসম্পূৰ্ণ কাহিনী এটা শুনিলে কেৱল অসম্পূৰ্ণ জ্ঞানহে পোৱা যায়, যিটো জীৱনত কেতিয়াও উপযোগী নহয়। আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ এই কাহিনীটোত লুকাই আছে। এই কাহিনীটো মনোযোগেৰে নুশুনিলে কলিযুগৰ মহিলাসকলে নিজৰ স্বামীক বিপদৰ পৰা বচাব নোৱাৰিব। হে প্ৰিয়, আপোনাৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় পাব, আৰু এই কাহিনীটো যিয়েই শুনিব তেওঁও সন্তুষ্টি পাব। প্ৰিয় দৰ্শক, মা লক্ষ্মীয়ে ক'লে, প্ৰভু, মই আপোনাৰ কথাত একমত। আপুনি কাহিনীটো শুনাওক। মই মনোযোগ সহকাৰে শুনিম, আৰু যেতিয়ালৈকে আপুনি এই কাহিনীটো কৈ থাকিব তেতিয়ালৈকে মোৰ ধ্যান কলৈকো নাযাব। প্ৰিয় দৰ্শক, তেতিয়াহ'লে কাহিনীটো আৰম্ভ কৰোঁ আহক। কিন্তু তাৰ আগতে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি অৱশ্যই লিখিব। দেৱী লক্ষ্মীয়ে তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰক, তেওঁলোকৰ ঘৰখনত কেতিয়াও ধনৰ অভাৱ নহওক আৰু সদায় সমৃদ্ধিশালী হওক। ভগৱান বিষ্ণুৱে ক'লে, লক্ষ্মী, সৰ্বপ্ৰথমে মই আপোনাক সেইগৰাকী নাৰীৰ কাহিনী কওঁ, যিগৰাকী নাৰীয়ে স্বামীৰ সৈতে সুখেৰে জীৱন যাপন কৰিছিল। কিছুদিনৰ আগৰ কথা, এখন গাঁৱত মোহন নামৰ এজন ব্যক্তি বাস কৰিছিল। তেওঁৰ পত্নীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে তাই এজনী পতিব্ৰতা নাৰী। তেওঁ নিজৰ বন্ধুবৰ্গৰ আগত পত্নীৰ ভাল কামৰ কথা কৈ গৰ্ব কৰিছিল। আনকি গাঁৱৰ মানুহবোৰো তাইক লৈ আচৰিত হৈ পৰিল। সিহঁতে ভাবিলে যে সিহঁতৰ ঘৰখনত ইমান মৰম আৰু সুখ কেনেকৈ আছে, আৰু সিহঁতৰ ঘৰৰ চাকিবোৰ সদায় কেনেকৈ জ্বলি থাকে। এই কথা লাহে লাহে গোটেই চহৰখনতে প্ৰচাৰ হ'বলৈ ধৰিলে, আৰু এনেকৈয়ে এদিন এই কথাটো ৰজাৰ কাণত পৰিলে। তেতিয়া ৰজা-ৰাণীয়ে এই পৰিয়ালটোৰ বিষয়ে জানিব পাৰিলে। তেতিয়া তেওঁলোকো বৰ আচৰিত হ'ল। তেওঁলোকে দেখিলে যে গাঁৱৰ আন ঘৰবোৰৰ চাকিবোৰ নুমাই গৈছে যদিও মোহনৰ ঘৰৰ চাকিটো এতিয়াও জ্বলি আছে। তেতিয়া ৰাণীয়ে ৰজাক সুধিলে, স্বামী, এই দুয়োৰে মাজত এনেকুৱা কি আছে তেওঁলোকৰ ঘৰৰ চাকিটো এতিয়াও জ্বলি আছে?
কিছুদিনৰ পাছত ৰজাই সৈন্যসকলক মোহনক ৰাজদৰবাৰলৈ মাতিবলৈ আদেশ দিলে। যেতিয়া মোহনে ৰাজদৰবাৰলৈ আহিলে, তেতিয়া ৰজাই তেওঁক সুধিলে, "তোমাৰ ঘৰৰ চাকিটো সদায় কেনেকৈ জ্বলি থাকে? তুমি সদায় কোৱা যে তোমাৰ পত্নী এগৰাকী পতিব্ৰতা নাৰী। তোমাৰ বিশ্বাস আছেনে? তোমাৰ পত্নী সঁচাকৈয়ে এগৰাকী পতিব্ৰতা নাৰী হয়?" ৰজাৰ এই কথা শুনি মোহনে ক'লে, "মহাৰাজ, মই নিজতকৈও মোৰ পত্নীক বেছি বিশ্বাস কৰোঁ। ইয়াতকৈও বেছি মই বিশ্বাস কৰোঁ যে তাই এজনী প্ৰকৃত পতিব্ৰতা নাৰী।" তেতিয়া দৰবাৰত এজন ব্যক্তি থিয় হৈ ক'লে, "মই যদি আপোনাৰ পত্নীৰ পতিব্ৰতা ধৰ্মটো ভাঙি দিওঁ, তেন্তে তোমাক কি শাস্তি দিয়া হ'ব?" সেই মানুহজনে মহিলাক একেবাৰেই বিশ্বাস কৰা নাছিল, কাৰণ তেওঁৰ পত্নীয়ে তেওঁক প্ৰতাৰণা কৰিছিল আৰু আন পুৰুষৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছিল। এই কাৰণেই সেই ব্যক্তিজন দুঃখিত হৈ দৰবাৰলৈ তেওঁৰ পত্নীৰ পৰা বিচ্ছেদৰ সিদ্ধান্ত ল'বলৈ আহিছিল। তেওঁ নাৰী জাতিৰ ওপৰত বিশ্বাস সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিল। সেয়েহে তেওঁ মোহনৰ লগত বাজি ধৰিছিল যে তেওঁ প্ৰমাণ কৰিব পাৰিব যে তেওঁৰ পত্নী এগৰাকী পতিব্ৰতা নাৰী নহয়। তাই কেৱল আপোনাক প্ৰতাৰণা কৰি আছে। তাৰ পিছত মোহনে ক'লে, "যদি আপুনি মোৰ পত্নীৰ পতিব্ৰতা ধৰ্ম ভংগ কৰিব পাৰে, তেন্তে মহাৰাজ, আপুনি মোক ফাঁচি দি দিব। যদি এই ব্যক্তিজনে মোৰ পত্নীৰ ধৰ্ম ভংগ কৰিব নোৱাৰে, তেন্তে তেওঁ কি শাস্তি পাব লাগে?" ৰজাই ক'লে যে তেতিয়া এই ব্যক্তিজনকো ফাঁচি দিয়া হ'ব। এই কথা শুনি ব্যক্তিজনে চৰ্তটো মানি লৈ মোহনক সুধিলে, "মই এনেকুৱা কি বস্তু আনিব লাগে যাতে আপুনি বিশ্বাস কৰে যে আপোনাৰ পত্নীৰ পতিব্ৰতা ধৰ্মটো ভাঙিবলৈ মই সফল হৈছো?" তেতিয়া মোহনে ক'লে, "যেতিয়া মই বিয়া পাতিছিলোঁ, তেতিয়া মই এখন তৰোৱাল পাইছিলোঁ, যিটো মোৰ পত্নীয়ে অতি মৰমেৰে সংৰক্ষণ কৰি ৰাখিছে। সেই তৰোৱালখন আমাৰ বৈবাহিক জীৱনৰ প্ৰতীক বুলি মনা হয়। যদি আপুনি সেই তৰোৱালখন মোৰ ঘৰৰ পৰা আনিব পাৰে, তেন্তে মই মোৰ পত্নীৰ ধৰ্ম ভঙা বুলি মানি ল'ম।" চৰ্তটো লগোৱাৰ পিছত ব্যক্তিজনে চহৰলৈ ৰাওনা হয় আৰু এজনী দূতীক লগ ধৰিলে। প্ৰিয় দৰ্শক, সেই দূতীজনীয়ে সদায় কাজিয়াত উচটনি দিয়া আৰু আন কোনোৱে কৰিব নোৱাৰা কঠিন কামবোৰ কৰাত পাৰ্গত আছিল। সেই ব্যক্তিজনে দূতীক মাতি আনি ক'লে, "মই এজন ব্যক্তিৰ লগত চৰ্ত লগাইছো।" তাৰ পিছত গোটেই কাহিনীটো তাইক বিৱৰি ক'লে আৰু ক'লে যে যেনেকৈয়ে নহওক সেই মহিলাগৰাকীক লগ পোৱাত মোক সহায় কৰক। মই আপোনাক যিমান টকা লাগে সিমান টকা দিম। দূতীয়ে তেওঁৰ কথা শুনি ক'লে, "ভাই, আপুনি সেই মহিলাগৰাকীৰ নামটোও নক'বা। তাই এগৰাকী নিষ্ঠাৱান পত্নী আৰু তাইৰ বিশ্বাসযোগ্যতাৰ কথা গোটেই গাঁওখনতে চৰ্চা চলি আছে। তাই যদি গম পায় আপুনি কি কৰিবলৈ আহিছে, তেন্তে সেই গাঁৱৰ মানুহে আপোনাক ৰেহাই নিদিব। আপোনাৰ গাৰ ছাল উঠাই পিঠি বহল কৰি দিব।" এই কথা শুনি ব্যক্তিজনে ভয় খাই ভাবিবলৈ ধৰিলে যে যদি মই চৰ্তটো হাৰি যাওঁ, তেন্তে ৰজাই মোক ফাঁচি দিব। তাৰ পিছত তেওঁ দূতীক ক'লে, "যদি আপুনি তেওঁৰ লগত মোৰ লগ কৰাৰ ব্যৱস্থা কৰিব নোৱাৰে, তেন্তে এটা কাম কৰক। সিহঁতৰ ঘৰলৈ গৈ সেই তৰোৱালখন চুৰি কৰি আনক আৰু যদি তেওঁৰ পত্নীৰ শৰীৰত কিবা বিশেষ চিন আছে, তেন্তে সেইবোৰ চাই মোক কওক। মই আপোনাক বহুত ডাঙৰ পুৰস্কাৰ দিম।" দূতীয়ে কথাটো বুজি পাই ক'লে, "ঠিক আছে, মই আপোনাৰ কাম কৰিম।" তাৰ পিছত দূতীয়ে মোহনৰ ঘৰলৈ গৈ পত্নীক সুধিলে, "মোহন ক'লৈ গৈছে? আপুনি মোহনৰ পত্নী নেকি? গাঁৱত আপোনালোক দুয়োৰে বহুত কথা শুনিছো আৰু মই এইটো জানিবলৈ পাই বহুত সুখী অনুভৱ কৰিছো।" দূতীয়ে ক'লে, "মই মোহনৰ শৈশৱৰ বন্ধু। আমি দুয়ো একেলগে বহুত সময় কটাইছিলোঁ আৰু মই আজি বহু বছৰৰ মূৰত গাঁৱলৈ উভতি আহিছো। সেয়ে ভাবিলো মোহনক লগ কৰোঁ।" আৰু তেওঁ সুধিলে, "মোহন ক'ত আছে? তেওঁক দেখা পোৱা নাই?" তেতিয়া মোহনৰ পত্নীয়ে ক'লে,
তেওঁ কিবা এটা কামৰ বাবে চহৰলৈ গৈছে। ৩-৪ দিনৰ পিছত ঘূৰি আহিব, এই কথা দুটিয়ে আগতেই গম পাইছিল। তেতিয়া মোহনৰ পত্নীয়ে ক'লে, আপুনি ভিতৰলৈ আহক, মই আপোনাক আগতে কেতিয়াও দেখা নাই, সেইবাবে আপোনাক চিনি নাপালোঁ। তাই দুটিক বৰ আদৰ-সন্মান কৰিলে, কিন্তু তাই কি জানে, দুটিয়ে যে তাইৰ লগত ছলনা কৰিবলৈ আহিছে। এইদৰে দুটিয়ে সেই পতিব্ৰতা নাৰীৰ লগত বহি কথা পাতি আছিল। কিছু সময়ৰ পাছত তেওঁ মহিলাগৰাকীক পানী বিচাৰিলে, আৰু যেতিয়াই তাই পানী লৈ আহে, তেতিয়া দুটিয়ে চতুৰভাৱে পানীৰ গিলাচটো তাইৰ কাপোৰৰ ওপৰত ঢালি দিলে, যাৰ বাবে তেওঁ কাপোৰ সলনি কৰিবলগীয়া হ'ল। যেতিয়া তাই কাপোৰ সলনি কৰিবলৈ ধৰিলে, তেতিয়া দুটিয়ে গোপনে কোঠাটোৰ ভিতৰলৈ উকি মাৰি তাইৰ শৰীৰত থকা চিনটো দেখা পালে, আৰু সেই সময়তে দুটিয়ে তৰোৱালখন লৈ মনে মনে গুচি গ'ল। তাৰ পিছত দুটিয়ে সেই ব্যক্তিজনৰ ওচৰলৈ গ'ল আৰু তৰোৱালখন দি দিলে, আৰু লগতে ক'লে যে মহিলাগৰাকীৰ উৰুত এটা তিল আছে। সেই ব্যক্তিজনে তৰোৱালখন লৈ ৰজাৰ দৰবাৰত উপস্থিত হৈ ক'লে, মহাৰাজ, মই মোহনৰ পত্নীৰ লগত ২ দিন কটালোঁ, আৰু মই এই তৰোৱালখন তাইৰ পৰাই লৈ আহিছোঁ। ৰজাই মোহনক ৰাজদৰবাৰলৈ মাতিলে। তাৰ পিছত সেই ব্যক্তিজনক সকলোৰে সন্মুখত তৰোৱালখন দেখুৱাবলৈ ক'লে। তেওঁ তৰোৱালখন দেখুৱাই মহিলাগৰাকীৰ শৰীৰত থকা তিলটোৰ বিষয়েও তথ্য প্ৰকাশ কৰে। এই কথা শুনি মোহনে নিশ্চিত হ'ল যে তেওঁৰ পত্নীৰ পতিব্ৰতা ধৰ্মটো ভাঙি গৈছে। ৰজাই ২ দিন পিছত মোহনক ফাঁচি দিয়াৰ নিৰ্দেশ দিলে। তাৰ পিছত তেওঁৰ শেষ ইচ্ছা সুধিলে। তেতিয়া মোহনে ক'লে যে মই শেষবাৰৰ বাবে মোৰ পত্নীক লগ কৰিব বিচাৰোঁ। ৰজাই তেতিয়া তেওঁক অনুমতি দি ক'লে, আপুনি আপোনাৰ পত্নীক লগ কৰিব পাৰে। ইয়াৰ পিছত মোহনে নিজৰ ঘৰলৈ গৈ পত্নীক ক'লে, তুমি মোক বহুত প্ৰতাৰণা কৰিছা। তোমাৰ চৰিত্ৰক বিশ্বাস কৰি মই ৰাজদৰবাৰৰ এজন মানুহক প্ৰতিশ্ৰুতি দিলোঁ, মোৰ পত্নী যদি পতিব্ৰতা নহয় বুলি প্ৰমাণ কৰিব পাৰা, তেন্তে মোক ফাঁচি দি দিবা, আৰু মোক এতিয়া ২ দিন পিছত ফাঁচি দিয়া হ'ব। তুমি মোৰ বিশ্বাস ভাঙি পেলালা, এইটো তুমি ভাল নকৰিলা। মোহনৰ পত্নীয়ে মোহনক গোটেই সত্য কথা ক'লে, কিন্তু মোহনে তাইক বিশ্বাস কৰা নাছিল। তেওঁ ৰজাৰ দৰবাৰলৈ উভতি গ'ল আৰু তেওঁক কাৰাদণ্ডত ৰাখিলে। আনহাতে মোহনৰ পত্নীয়ে ভগৱানক স্মৰণ কৰি তাই নিজৰ ৰূপ সলাই ৰজাৰ ৰাজদৰবাৰলৈ উপস্থিত হ'ল। তাই বহুত ধুনীয়া আছিল, আৰু ৰজাই নাচ চাবলৈ ভাল পাইছিল, সেয়েহে তাই নৃত্য পৰিৱেশন কৰিবলৈ ৰজাৰ অনুমতি বিচাৰিছিল। ৰজাই নিজৰ মন্ত্ৰীসকলক এই নৃত্যৰ সকলো প্ৰস্তুতি কৰিবলৈ নিৰ্দেশ দিলে। দৰবাৰত সকলো মন্ত্ৰী আৰু ৰজা উপস্থিত আছিল। মোহনৰ পত্নীয়ে যেতিয়া নাচিবলৈ আৰম্ভ কৰিলে, তেতিয়া ৰজাই তাইৰ নাচটো দেখি বহুত ভাল পাইছিল। তেতিয়া ৰজাই সুধিলে, তুমি মোৰ পৰা কি বিচৰা? তুমি যিয়েই বিচাৰা তাকেই পাবা। তেতিয়া মহিলাগৰাকীয়ে ক'লে, মহাৰাজ, আপোনাৰ সভাত এজন চোৰ আছে, যিয়ে মোৰ ধন চুৰি কৰি লৈছে আৰু এতিয়ালৈকে ঘূৰাই দিয়া নাই। অনুগ্ৰহ কৰি আপুনি তেওঁক মৃত্যুদণ্ড দিয়ক। তেতিয়া ৰজাই ক'লে, কওকচোন তেওঁ কোন? তেওঁৰ নাম কি? মই তেওঁক নিশ্চয় শাস্তি দিম। তেতিয়া সেই মহিলাগৰাকীয়ে মানুহজনৰ ফালে আঙুলিয়াই ক'লে, মহাৰাজ, এইটো মোৰ চোৰ, আপুনি তাক ফাঁচি দিব লাগে। এই কথা শুনাৰ লগে লগে মানুহজনে ভয়তে ক'লে, মহাৰাজ, মই শপত খাই কওঁ যে মই তেওঁৰ পৰা একো চুৰি কৰা নাছিলোঁ। মই তেওঁক চিনিও নাপাওঁ, আৰু আজিলৈকে তাইৰ মুখখনো দেখা নাই। এই কথা শুনি মহিলাগৰাকীয়ে লগে লগে ক'লে, মহাৰাজ, যদি তেওঁ মোক চিনিয়েই নাপায়, তেন্তে আপুনি তেওঁক এইটো সোধক যে তেওঁ এই তৰোৱালখন ক'ৰ পৰা আনিলে।
মই সেইজন ব্যক্তিৰ পত্নী যিজন ব্যক্তিয়ে আজি মিছা অপবাদৰ বাবে কাৰাদণ্ডত বন্দী হৈ থাকিবলগীয়া হৈছে আৰু আপুনি মোৰ নিৰ্দোষী স্বামীক ফাঁচীত ওলমাব বিচাৰিছিল। এতিয়া মই আপোনাক গোটেই সঁচা কথা ক'ম। আপোনাৰ আগত থিয় হৈ থকা এই মানুহজনে মোৰ ওচৰলৈ তেওঁৰ নিজৰ দূতীক পঠিয়াইছিলে, যিয়ে মোৰ উৰুত থকা তিলটো দেখা পাই তেওঁৱেই এই তৰোৱালখন চুৰি কৰি এই মানুহজনক দিলে। আৰু যেতিয়া এই দূতীয়ে মোৰ ঘৰলৈ আহিছিল, তেতিয়া তেওঁ কৈছিল যে তেওঁ মোৰ স্বামীৰ কৈশৱকালৰ বন্ধু আৰু বিয়াৰ পিছত আমাৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে আহিছে। সেইবাবে মই তাইক চিনি নাপালোঁ আৰু মহাৰাজ, মই সেই মহিলাগৰাকীক বৰ সন্মানেৰে ব্যৱহাৰ কৰিলোঁ। তাইক মোৰ ঘৰত থাকিবলৈও দিলোঁ, কিন্তু তাই মোক ঠগিব বুলি মই ভবা নাছিলোঁ। সেই নিষ্ঠাৱান পত্নীগৰাকীৰ কথা শুনি ৰজাই সেই দূতীজনীক ৰাজদৰবাৰলৈ মাতিলে আৰু তাৰ পিছত দূতীজনীয়ে সমগ্ৰ সত্য কথাখিনি বিৱৰি ক'লে। তাৰ পিছত ৰজাই মোহনক মুকলি কৰি দি মিছলীয়া ব্যক্তিজনক মৃত্যুদণ্ডৰ শাস্তি দিলে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত সেই নিষ্ঠাৱান পত্নীয়ে ৰজাক ক'লে, মহাৰাজ, মই মোৰ স্বামীক বহুত ভাল পাওঁ। মই এজনী চৰিত্ৰৱান নাৰী। মই কেতিয়াও মোৰ স্বামীৰ নামেৰেও মাতি পোৱা নাই। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে লক্ষ্মী, এতিয়া মই আপোনাৰ তিনিওটা প্ৰশ্নৰ উত্তৰ দিওঁ। আপোনাৰ প্ৰথম প্ৰশ্নটো আছিল, এনেকুৱা কি বস্তু যিটো এজনী পত্নীয়ে স্বামী বিচাৰিলেও নিদিয়ে? আৰু সেইটো হ'ল গালি। এগৰাকী নিষ্ঠাৱান পত্নীয়ে কেতিয়াও স্বামীক গালিগালাজ নকৰে। তেনে কৰা নাৰী কেতিয়াও ভাল চৰিত্ৰৰ নহয় আৰু তাই গোটেই জীৱনটো কষ্ট ভোগ কৰিবলগীয়া হয়। তেওঁলোকৰ জীৱনটো সুখী নহয় আৰু এনে এখন ঘৰত দৰিদ্ৰতাই বাস কৰে। আৰু আপোনাৰ দ্বিতীয় প্ৰশ্নটো আছিল, কোনগৰাকী মহিলাই জীৱনত কেতিয়াও সুখ নাপায়? যিগৰাকী নাৰীয়ে স্বামীৰ অনুমতি অবিহনে যিকোনো তীৰ্থযাত্ৰা বা উৎসৱলৈ যায়, তেনে নাৰীয়ে জীৱনত কেতিয়াও সুখ নাপায়। তাই সদায় দুখী আৰু লগতে স্বামীৰ মৰমো হেৰুৱাই পেলায়। এতিয়া আপোনাৰ তৃতীয় প্ৰশ্নটো হ'ল, কোনগৰাকী নাৰী সময়তকৈ আগতেই বিধৱা হয়? যি নাৰীয়ে বাৰে বাৰে স্বামীৰ নাম লৈ মাতি থাকে, কিয়নো তেনে কৰিলে স্বামীৰ আয়ু কমি যায় আৰু তেওঁৰ অকাল মৃত্যু হয়। গতিকে যিগৰাকী পত্নীয়ে নিজৰ স্বামীৰ নাম নলয়, সেইগৰাকী নাৰীক পতিব্ৰতা বুলি মনা হয় আৰু তেওঁলোকৰ পৰিয়াল সদায় সুখত থাকে। আপুনি যি তিনিজনী বান্ধৱীৰ কথা কৈছিল, তেওঁলোকৰ ভিতৰত যি দুগৰাকী বিধৱা আছিল, এইখিনিয়েই কাৰণ আছিল। কাৰণ তাই স্বামীৰ নাম লৈছিল আৰু এগৰাকী আছিল মোহনৰ পত্নী, যি স্বামীৰ প্ৰতি নিষ্ঠাৱান আছিল। তাই কেতিয়াও স্বামীৰ নাম লোৱা নাছিল আৰু আজিও তাই সুখী জীৱন কটাই আছে। প্ৰিয় দৰ্শক, তেতিয়া মা লক্ষ্মীয়ে ভগৱান বিষ্ণুৰ ওপৰত সন্তুষ্ট হৈ ক'লে, সৎ চৰিত্ৰৰ নাৰীয়েহে প্ৰকৃত সুখ কঢ়িয়াই আনে। যি ঘৰত এনেকুৱা নাৰী থাকে, তাতেই লক্ষ্মীয়ে নিজেই বাস কৰে। এনেকুৱা ঘৰত ধন সম্পত্তি আৰু সমৃদ্ধিৰেই ভৰি থাকে আৰু সেইখন ঘৰ স্বৰ্গ হৈ পৰে। প্ৰিয় দৰ্শক, যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।